বহুতে কমেণ্টত কৈ আছিলে যে কাৰীৰ লগত খাব পৰা যিটো চিধা পোলাও সেইটো ৰেচিপিটো দিবাচোন। তো আজি যিসকলে নাজানে তেওঁলোকৰ বাবে এই ৰেচিপিটো আগবঢ়ালোঁ। মই যিহেতু 1 কেজি চাউলৰ ব্যৱহাৰ কৰিছোঁ তাৰ সমপৰিমাণত মই পিঁয়াজ লৈছোঁ 250 গ্ৰাম আৰু ৰিফাইনো লৈছোঁ 250 ml। তেলতে অলপমান আদা পিচি দিছোঁ। তাৰপাছতে মই পিঁয়াজখিনি দি অলপমান ভাজি থাকিম। লগতে দিছোঁ লং ইলাচি মানে দালচেনি গোটেইখিনি অকণমান থেতালি দিছোঁ আৰু তেজপাত এটা দিছোঁ। পিঁয়াজখিনি অকণমান ৰং ধৰোঁতে ইয়াত মই চাউলখিনি এড কৰিম। চাউলখিনি ধুই ৰাখিছিলোঁ, মই বাচমতি চাউল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে জহা চাউল বা অন্য চাউলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাউলখিনি লাহে লাহে দি অলপমান লৰাই বগৰাই পানী দি দিলে হৈ গ'ল। পানী যদি আপোনালোকে 1 কেজি চাউল লয় তাৰ ঠাইত আপোনালোকে 1.5 লিটাৰ পানী ল'ব লাগিব। সমপৰিমাণত বনালে বহুত ধুনীয়াকৈ মানে ৰেচিপিটো হৈ যায়। লগতে নিমখ মই পৰিমাণ মতে দিছোঁ। এয়া দেখিছে মোৰ ধুনীয়াকৈ হৈ গৈছে, এটা এটা হৈছে চাবচোন। ৰেচিপিটো বনাবৰ কাৰণে কোনো মানে মছলাৰ প্ৰয়োজন নহয় আৰু কাজু কিচমিচো দিব নালাগে। যিহেতু এনেকৈয়ে ভাল লাগে কাৰীৰ লগত, গতিকে আজি ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু যদি আজিলৈ মোক ফ'ল' কৰা নাই ফ'ল' কৰি দিব।